নমস্কাৰ দৰ্শকসকল মই আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে চলি আছে মল মাহ বা পুৰুষোত্তম মাহ। এইখিনি সময়ত ভগৱান বিষ্ণু নিদ্ৰা অৱস্থাত থাকে। এই বিশেষ সময়খিনিত মানুহে কোনো ধৰণৰ শুভ কাম কৰিব নোৱাৰে, যেনে বিবাহ। 2026 চনত মল মাহ আৰম্ভ হৈছে 17 মে'ৰ পৰা আৰু সমাপ্ত হ'ব 15 জুনত। এই বিশেষ সময়খিনিত কিন্তু কোনো শুভ কাম কৰিব নোৱাৰিলেও এটা বিশেষ কাম কৰিব পাৰি, সেইটো হৈছে ভগৱান বিষ্ণুৰ নাম জপ বা তেওঁৰ মন্ত্ৰ জপ। এইকেইদিনত আপোনালোকে যদি পাৰে ভগৱান বিষ্ণুৰ নাম জপ কৰিব পাৰে, ভগৱান বিষ্ণুৰ মন্ত্ৰ জপ কৰিব পাৰে। আৰু দুটা বিশেষ উপায় জনাবলৈ লৈছোঁ। সেই বিশেষ উপায় দুটা যদি কৰে আপোনালোকৰ ঘৰলৈ সুখ শান্তি সকলো আহিব। আৰু যদি কোনো বিশেষ মনৰ ইচ্ছা আছে তেনেহ'লে সেই ইচ্ছাটো প্ৰকাশ কৰি আপুনি সংকল্প কৰি ভগৱান বিষ্ণুৰ মন্ত্ৰ জপ কৰিব। আপোনাৰ ইচ্ছাও সোনকালেই পূৰণ হ'ব। সংকল্প কেনেকৈ লয় আগৰ ভিডিঅ'ত দিয়া আছে, চাই ল'ব যদিহে নাজানে। ভগৱান বিষ্ণুৰ মন্ত্ৰ ওম নমো ভগৱতে বাসুদেৱায় আপোনালোকে জপ কৰিব পাৰে। এটা বিশেষ উপায় হৈছে এইকেইদিন আপোনালোকে কৰিব পৰা তুলসী গছত সদায় পানী দিব। ৰাতিপুৱা গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি, দেওবাৰে নিদিব আৰু একাদশীত নিদিব, অন্যবাৰে সদায় দিব পাৰিব। আৰু জল অৰ্পণ কৰাৰ পিছত তুলসী গছৰ চাৰিওদিশে 11 পাক ঘূৰিব বা পৰিক্ৰমা কৰিব। দ্বিতীয়তে আৰু এটা সৰু উপায় কৰিব পাৰে। সদায় সন্ধিয়া সময়ত গংগাজলত অলপমান হালধি মিহলাই গোটেই ঘৰতেই ছটিয়াব। এনেকৈ কৰিলেও ঘৰলৈ সুখ শান্তি আহে, মা লক্ষ্মীৰো আগমন হয়। আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।